Hello everyone, মই ৰশ্মি মোৰ নতুন এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনালো। আজি যোৰহাটৰ আলু ভাইৰ ওচৰত আলু চাট খালো। আৰু মোৰ লগৰী গৰাকী হেগৰাকী দেখিছেই নহয়। আৰু ৰবচোন দেই, এই মানুহজনক আলু ভাই বুলি কয় নে নকয় হেতুটো বাৰু মই নাজানো। মানে মই যেতিয়া খাবলৈ গৈছিলো তেতিয়া মানে বেলেগ এজন কাস্টমাৰে ঘপককে আলু ভাই বুলি মাতি দিলে দেই। হেতু কাৰণেহে কৈছো আলু ভাই বুলি। যিকি নহওক খাবলৈ বহুত বেছি টেষ্টি আছিল, ধুনীয়াকে খালো। আৰু সাইডত হেয়া দেখিছে নহয়, জামু উলিয়াই থৈছে, কলা জামুটো অকমান ডাঙৰটো আৰু দেই, সৰুটো নহয়। আৰু এই জামুটোৰ দামটো শুনি মই পাগল হৈ গৈছো। মানে পোৱা 70 টকা ৰাইজ। আমাৰ ঘৰৰ ফালে এই জামুটো এনেই পৰি থাকে, খোৱা মানুহ নাই। যিকি নহওক আলু চাট খাই দিলো, হেলদিটো বাদ দি আনহেলদি খাই দিলো। খাবলৈ বাৰু সঁচাকে বহুত বেছি টেষ্টিয়ে হয়। আৰু মোক খোৱাৰ লগৰীজনী দেখিছে নহয়, এইজনী। এই লগতে আৰু ঘূৰি মেলি ফুৰিছো, ক্লাছৰ পৰা ওলায়ে বোলো কিবা এটা খোৱা যাওক। কি খামকে ভাবি বোলো আলু চাটেই খোৱা যাওক, বহুত দিন খোৱা নাই। আৰু কি হয় জানেনে, খাম বুলি ভাবি থাকিলে খোৱাটো নহয়েই। সময় সুবিধা মিলাই আৰু এনেকে খাব লাগে। আৰু আপোনালোক কোনোবাই এইখিনিত বাৰু খাইছে নাই মোক জনাবচোন। আলু চাটটো খাবলৈ আপোনালোকে কেনেকুৱা পায়। মই অৱশ্যে ঠিক ঠাকেই পালো। আৰু এজন বহে দিছে মোৰ ওচৰত, সেইজনক আজিকালি নেদেখা হলো। মানে সেইজনৰ ওচৰতটো আৰু বেছি টেষ্টি হয়। আগতে বাৰু মই ভিডিঅ' দি থোৱা আছে, যদি ইচ্ছা কৰে চাব পাৰে। আৰু যিকি নহওক আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ফেচবুকত চাই আছে পেজখন ফলো কৰি দিব, লগতে ইউটিউবত চাই থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই।